হেল্ল' ভাই নিকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই বহুদিন ধৰি ভিডিঅ' দিব পৰা নাই তাৰ বাবে মাফ কৰিব আৰু আজি আমি জুবিন ক্ষেত্ৰত যাম আৰু তাত ভিডিঅ' কৰিম আৰু আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গিলে আমি টল গেট পাম এয়া টল গেট পালোঁ আৰু টল গেটত আমি টলটো দিলোঁ টলটো দি গুচি গ'লোঁ যাই পাহাৰ দেখা পালোঁ আৰু পাহাৰবিলাক কি ধুনীয়া ন পাহাৰ নদী নদ এইবিলাক চাই কিবা ভাল লাগে দেখা পাইছেনে আৰু কিছু দূৰ গৈ এইবিলাক গাছ দেখা পালোঁ চাৰিওপিনে টল গেটৰ আগৰ গাছবিলাক দেখা পাইছেনে কি ধুনীয়া ন চাৰিওভাগে গাছ আছে মাজেদি ৰাস্তা আছে ৰাস্তাতে গৈ আছোঁ আৰু কিছু দূৰ গৈ ট্ৰেইন দেখা পাইছেনে আমিনগো পালোঁ আমি আমিনগোৰ কাষেৰে ট্ৰেইন যে আছে ট্ৰেইন এটা তলেদি গ'ল আমি ওপৰেদি যাম মানে আমি ব্ৰিজ পালোঁ ব্ৰিজৰ ওপৰেদি আমি যাই আছোঁ দেখা পাইছেনে কি ধুনীয়া ন শৰাইঘাট ব্ৰিজখন পালে কিবা এটা মনটো ভাল লাগে দেখিয়ে কিবা এটা ভাল লাগে একদম এইখনৰ শৰাইঘাট ব্ৰিজ দেখা পাইছেনে আপোনালোকক ব্ৰিজখন দেখাই দিলোঁ আৰু আমি মানুহ এক মাখা মানুহ আহিছোঁ গাইছ দেখা পাইছেনে মোৰ পিছভাগে চবেই ব্ৰিজখন চাই আছে দেখা পাইছেনে মানুহবিলাক আপোনালোকক দেখাই দিলোঁ একদম নিৰল নিস্তব্ধ হৈ আছে আৰু কিছু দূৰকৈ আমি জুবিন ক্ষেত্ৰ পালোঁ আৰু অজস্ৰ মানুহ জুবিন ক্ষেত্ৰত দেখা পাইছেনে মানুহ এতিয়া জাগা পাওঁ না নাপাওঁ ক'ব নোৱাৰোঁ পাৰ্কিং কৰাৰ কাৰণে আৰু কিছু দূৰ গৈ আমি একদম ধুনীয়াকৈ গাড়ীখন থলোঁ গাড়ীখন থৈ জুবিনদাৰ ফটোবিলাক বিক্ৰী কৰা দেখা পাইছেনে কি ধুনীয়া ন জুবিনদাৰ ফটোবিলাক ক্ষেত্ৰত আহি যদি জুবিনদাৰ কাৰণে চাকি নজ্বলাওঁ কেনে হ'ব কথাটো সেইকাৰণে চাকি জ্বলালোঁ চাকি কেইখনমান কিনি লওঁ ইয়াত জুবিনদাৰ নামত কেইখনমান চাকি কিনি ল'লোঁ এই বাইদেউৰ পৰা আৰু জুবিনদাৰ কাৰণে চাকি ধূপ কিনি ল'লোঁ এতিয়া জুবিনদাৰ চিৰিচনত জ্বলাই দিম আৰু জুবিনদাৰ কাৰণে যি লিখি আনিছিলোঁ গামচা এখনত এই গামচাখন জুবিন ক্ষেত্ৰত ধুনীয়াকৈ আঁৰি দিম এতিয়া প্লাষ্টিক এটা আনি চাৰিওপিনে বান্ধি দিলোঁ দেখা পাইছেনে জুবিন ক্ষেত্ৰত বান্ধি দিলোঁ কি সুন্দৰকৈ কাৰণ বাহিৰত 3G 4G চলে অসমত কেৱল ZG চলে জুবিনদাই এনেকৈ কৈছিল আৰু এটা ফটো উঠিলোঁ দেখা পাইছেনে আৰু আপোনালোকক দেখাই দিলোঁ জুবিন ক্ষেত্ৰত কি সুন্দৰকৈ দাদাসকলে কাম কৰি আছে দেখা পাইছেনে কি সুন্দৰকৈ দ্ৰুত গতিত কামবিলাক কৰিছে যিসকলে কৰি দাদাসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু জুবিন ক্ষেত্ৰত প্ৰতিদিনে নাম কীৰ্তন চলি থাকে দেখা পাইছেনে ইয়াত নাম কীৰ্তন চলি আছে সদায় ইয়াতে নাম কীৰ্তন চলি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনালোকক দেখাই দিছোঁ দেখা পাইছেনে নাম কীৰ্তন চলি আছে ইয়াত সদায় একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰেহাই নাম কীৰ্তন চলি থাকে ইয়াতে এই দাদাজনক যে দেখাই এই দাদাজনে সদায় নিস্বাৰ্থভাৱে জুবিন ক্ষেত্ৰত সদায় সেৱা দি আহি আছে অজস্ৰ গামচা আহে না গামচাবিলাক এই দাদাজনে আনা নিয়া কৰি ধুনীয়াকৈ থৈ দিয়ে সংৰক্ষণ কৰি থৈ দিয়ে আৰু প্ৰত্যেকে আহি জুবিন ক্ষেত্ৰত এখন গামচা দি যে অজস্ৰ গামচা দি নদ্ৰা হৈ গৈছে আৰু আমাৰ সাংবাদিক বন্ধুসকলো আহিছে সাংবাদিক বন্ধুসকলে এই ধুনীয়াকৈ কাৰোবাৰ বাইট লৈ আছে আৰু আমাৰ বাইদেউৰো বাইট ল'ব এতিয়া জুবিন গাৰ্গ তুমি সত্য অন্বেষণৰ মাৰ্গ তুমিয়ে জগাই গলা ডেকা শক্তিৰ হাট আৰু ইয়াত বিনামূলীয়াকৈ চাহ আৰু পানী দি থকা হৈছে বিনামূলীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ব্যৱস্থাটো কৰিছে আৰু এই সেৱাটো কৰিছে এইখানে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি এতিয়া জুবিন ক্ষেত্ৰত বহি আছোঁ আমাৰ বাইদেউসকলৰ লগত জুবিন ক্ষেত্ৰত বহি আছোঁ আৰু জুবিন ক্ষেত্ৰত ইমান শীতল একেবাৰে কি শান্ত পৰিৱেশ ইয়াত দেখা পাইছেনে আমি সুন্দৰকৈ বহি আছে বাইদেউসকলৰ লগত বাইদেউসকলে কিবা এটা প্ৰগ্ৰেম পাতব সেই প্ৰগ্ৰেমৰ বিষয়ে আলোচনা কৰি আছে দেখা পাইছেনে মই আপোনালোকক দেখাই দিলোঁ আৰু আপোনালোকে পাৰিলে ইয়াত আহিব ইয়াত আৰু এইখিনি জেগাত জুবিন ক্ষেত্ৰত সদায় 24 ঘণ্টা ধৰিয়ে ধূপ চাকি দি থাকে ইয়াত সকলোৱে দেখা পাইছেনে মই আপোনালোকক দেখাই দিলোঁ আৰু গামচা গাইছ কিমান গামচা চাব আপোনালোকে দেখা পাইছেনে ইমাখন গামচা প্ৰায় ট্ৰাকে গামচা ওলাই ইমাখন বস্তা একেবাৰে ট্ৰাকে গামচা ভৰ্তি হৈ গৈছে গামচা দি অজস্ৰ গামচা দেখা পাইছেনে এইবিলাক গামচাবিলাক সংৰক্ষণ কৰি থাকোঁ জুবিনদাৰ কাৰণে মিউজিয়াম বনাব আৰু আমি জুবিন ক্ষেত্ৰৰ পৰা গুচি আহিলোঁ আপোনালোকে পাৰিলে আহিবচোন আহি ইয়াত খুব ভাল লাগে আৰু যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই জয় জুবিন দা